নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল স্পিৰিচুৱেল এডভাইচলৈকে। বন্ধুসকল, আজি আমি কথা পাতিম আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক কাম কৰোঁ, যিবিলাক কাম আমি ভাল বুলি ভাবোঁ দৰাচলতে, বা যিবিলাক কাম কৰি আমি মনত শান্তি পাওঁ, তেনেকুৱা কিছুমান কামে কিন্তু আমাৰ জীৱনলৈ ঘোৰ অমাৱস্যা অন্ধকাৰ নমাই আনিব পাৰে। ঠিক আছে, মানে মই ক'ব বিচাৰিছোঁ, আমি আমাৰ দৈনন্দিন জীৱনত কৰা কিছুমান কামে আমাৰ জীৱনলৈ অৰ্থহানি, দাৰিদ্ৰতা আদি বিপদ নমাই লৈ আহে। আৰু সেই কামবিলাক আমি জানি বুজি নকৰোঁ বন্ধুসকল। একচুৱেলি আমি নাজানোৱেই সেই কামবিলাক কৰাটো ভাল নে বেয়া। ঠিক আছে, বেয়া বুলি জানিলেতো আমি নিশ্চয় নকৰিলোহেঁতেন, নহয় জানো বন্ধুসকল? কিন্তু আমি নাজানো, সেইকাৰণে আমি সেনেবোৰ কাম কৰোঁ, আৰু যিবোৰে আমাৰ জীৱনত আমাৰ অজানিতে নানান ধৰণৰ দুখ, কষ্ট, দাৰিদ্ৰতা, অৰ্থহানিতা, ব্যৱসায় বিজনেছ মন্দা অৱস্থা, এইবিলাক বিপদ কঢ়িয়াই লৈ আহে। ঠিক আছে বন্ধুসকল, তো বিশেষ দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আলোচনা কৰোঁ এই কামকেইটা, যি কামকেইটাৰ দ্বাৰা আমাৰ অজানিতে আমাৰ জীৱনলৈ ঘোৰ অমাৱস্যাৰ অন্ধকাৰ নামি আহে। ঠিক আছে বন্ধুসকল, আমি কেতিয়াবা ৰাস্তাইদি গৈ থাকোঁতে ক'ৰবালৈ, তেতিয়া হঠাৎ আমি কিছুমান এনেকুৱা মানুহ দেখা পাওঁ যিবিলাকৰ পিন্ধন উৰণ খুব লেতেৰা, ফটা চিটা কাপোৰ পিন্ধি থাকে, চুলি উলি জধলা মধলা হৈ থাকে, দেখাত লেতেৰা পেতেৰাকৈ থাকে, নহয় জানো? কেতিয়াবা তেনেকুৱা ধৰণৰ মানুহে কি কৰে, আমাৰ ওচৰত আহি খাদ্যবস্তু বিচাৰে। বিশেষকৈ তেওঁলোকে খাদ্যবস্তুৱেই বিচাৰে, কিবা খাব বিচাৰে, বা তেনেকুৱা অন্য কিবা, কোনোবাই হয়তো পইচা পাতিও বিচাৰে, বা যিকোনো ধৰণৰ সহায় বিচাৰে। যদি কেতিয়াবা তেনেকুৱা ধৰণৰ পগলা, ভিখাৰী, বা আপোনালোকে যি ভাষাই দিয়ে নকওক, তেনেকুৱা ধৰণৰ মানুহে যদি আহি পেলাই কেতিয়াবা সাহাৰ্য বিচাৰে, বা কেতিয়াবা যদি আপোনালোকৰ ওচৰত আপোনালোকক কিবা ক'বলৈ চেষ্টা কৰে, এটলিষ্ট 2 মিনিট সময় তেখেতৰ কাৰণে আপুনি উলিয়াবলৈ চেষ্টা কৰিব, আৰু কি বিচাৰিছে সেইটো জানিবলৈ চেষ্টা কৰিব। কাৰণ এইবিলাক মানুহে বেছি নিবিচাৰে, অলপমান পালেই সিহঁতৰ মন শান্তি হৈ যায়, কাৰণ সিহঁতক বেছি বিচাৰিবলৈ সিহঁতৰ জীৱনত নায়েই একো। কিন্তু এইবিলাক মানুহে আকৌ প্ৰতিনিধিত্ব কৰে আপোনাৰ ৰাহু গ্ৰহক। ঠিক আছে, আৰু ৰাহু গ্ৰহক যিয়ে যদি ৰুষ্ট কৰি তোলে আপুনি এইবিলাক মানুহক তিৰস্কাৰ, ভৰ্ৎসনা আদি কৰি, তেতিয়াহ'লে ৰাহুৰ প্ৰকোপৰ দ্বাৰা আপোনাৰ জীৱনত উথুল মুথুল হৈ যাব। অৰ্থাৎ ৰাহু গ্ৰহৰ কুপ্ৰভাৱত আপুনি ভুগিব, যাৰ ফলত আপোনাৰ যিমান ইনকামৰ ৰাস্তা আছে, আপোনাৰ আয়ৰ স্ৰোত বন্ধ হৈ যাব। ইনকামৰ ৰাস্তাত কিবা খেলি মেলি লাগিব, ধৰক আপোনাৰ অকস্মাত কিবা কেছ লাগি যাব, ক'ৰবাত কিবা আপুনি ঝেমেলাত সোমাই যাব, তেনেকুৱা ধৰণৰ অসংখ্য ঝেমেলা হ'ব। আৰু যাৰ কাৰণ হ'ব আপোনাৰ এই সামান্য এই সৰু কথাটো, যিটো কথা হ'ল আপুনি ৰাস্তাৰ ভিখাৰীটোক বা পগলাটোক তিৰস্কাৰ কৰিছিল, বা যি গালি দিছিল, তাৰ পৰিণামস্বৰূপ আপোনাৰ জীৱনত ৰাহু গ্ৰহৰ এই কুপ্ৰভাৱত আপুনি ভুগিব। আৰু তাৰ পৰিৱৰ্তে যদি আপুনি সেই ভিখাৰীটোক, বা সেই মগনীয়াটোক, বা সেই পগলাটোক যদি কিবা অলপমান খোৱা বস্তু দি বিদায় দিয়ে, বা তাক সন্তুষ্ট কৰি দিয়ে, তেতিয়াহ'লে ৰাহু গ্ৰহৰ সেই কুপ্ৰভাৱ সুপ্ৰভাৱলৈ ৰূপান্তৰিত হ'ব। আৰু তেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ আয়ৰ স্ৰোত খোল খাই যাব। ৰাহু হ'ল আপোনাৰ পৰাক্ৰম। ৰাহুৰ এনেকুৱা পৰাক্ৰম আছে যে চব কৰি দিব পাৰে নিমিষতে। ৰাহুৱে যি আপোনাৰ ৰজাক আপোনাৰ ফকীৰ কৰি দিব পাৰে, ফকীৰক ৰজা কৰি দিব পাৰে। এনেকুৱা হ'ল ৰাহুৰ দৃষ্টি, বা ৰাহুৰ যি প্ৰভাৱ। ঠিক আছে, আৰু দ্বিতীয়তে বন্ধুসকল, ফকীৰ বা বাবাজী, যাক আপোনালোকে সচৰাচৰ ভণ্ড বুলিয়ে ভাবে মানুহে, আৰু তাৰে ভিতৰত ভাবে মানে কি, তাৰে ভিতৰত মেক্সিমাম বা বেছিভাগ আচলতেই ভণ্ড। কিন্তু ভণ্ডই হওক বা যিয়ে নহওক, সেইটো আমাৰ লুকআউট নহয়। বাবাজী বা ফকীৰ টাইপৰ মানুহ যদি আপোনালোকে ৰাস্তাত দেখা পায়, বা তেখেতসকলে যদি আপোনালোকৰ লগত কেতিয়াবা মুখামুখিকৈ পৰে, তেখেতসকলক আপোনালোকে কেতিয়াও অশ্ৰাব্য
কথাৰে কথা নাপাতিব তেখেতসকলৰ লগত, অৰ্থাৎ অশ্ৰাব্য গালিগালাজ নকৰিব, তিৰস্কাৰ নকৰিব, ভৰ্ৎসনা নকৰিব। তেখেতসকলে নিজৰ ৰাস্তাত গৈ থাকিলে তেখেতসকলক যাবলৈ দিব, তেখেতসকলক বেকাৰ জোকাই নল'ব। ঠিক আছে, কিছুমান মানুহ আছে তেখেতসকলৰ লগত ৰাস্তাইদি গৈ থকা অঘৰী বাবাজী এইবিলাক দেখা পালে ধেমালি কৰে, বহুত খুহুতীয়া কথা কয়। সেইবিলাক কোৱাৰ পৰা বিৰত থাকিব বন্ধুসকল। কাৰণ কিয় বিৰত থাকিব, তাৰ দুটা কাৰণ। এটা হ'ল, যদি সেই ভৰ্ৎসনা বা তিৰস্কাৰ কৰা বাবাজীটোৰ যদি সঁচাকৈ সাধক হয় বা সঁচাকৈ যদি সাধক শ্ৰেণীৰ বাবাজী হয় বা অঘৰী হয়, তেতিয়াহ'লে সাধক শ্ৰেণীৰ বাবাজী অঘৰীবিলাকৰ কিছুমান শক্তিৰ ওপৰত নিয়ন্ত্ৰণ থাকে, পৰলৌকিক শক্তিৰ ওপৰত, আৰু যাৰ দ্বাৰা তেখেতসকলে আপোনাৰ অনিষ্ট সাধন কৰিব পাৰে যদি তেখেতসকল কুপিত হৈ যায় আপোনাৰ ওপৰত। আৰু দ্বিতীয়তে, এই শ্ৰেণীৰ ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰে শনি গ্ৰহই, অৰ্থাৎ শনি গ্ৰহ এই শ্ৰেণীৰ ব্যক্তিসকলক প্ৰতিনিধিত্ব কৰে। এই শ্ৰেণীৰ ব্যক্তিসকল যদি আপুনি ৰোষিত কৰে বা কুপিত কৰে, তেতিয়াহ'লে শনি গ্ৰহৰো ৰোষত বা কোপত আপুনি পৰিব পাৰে। আৰু শনিৰ গ্ৰহৰ ৰোষত বা কোপত পৰিলে কি হ'ব সেইটো মই আপোনালোকক হয়তো বুজাই দিব নালাগে, কিন্তু তথাপি কওঁ, শনি গ্ৰহৰ ৰোষত বা কোপত পৰিলে আপোনাৰ সমস্ত যিমান জঞ্জাল আছে পৃথিৱীৰ চব আপোনাৰ ফালে চাপ খাই আহিব। চমুকে ক'বলৈ গ'লে, বিস্তৃতভাৱে মই এই ভিডিঅ'ত নকওঁ, বিস্তৃতভাৱে শনিৰ প্ৰকোপৰ বিষয়ে মই এটা বেলেগ ভিডিঅ'ত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে বন্ধুসকল, গতিকে আজি যিকেইটা কথা ক'লোঁ সেই কথাকেইটা আপোনালোকে মনত ৰাখিব। জীৱনৰ প্ৰত্যেকটা খোজতে এইকেইটা কথা আপোনালোকে স্মৰণ কৰি চলিবলৈ চেষ্টা কৰিব। তেতিয়া চাব বন্ধুসকল, আপোনাৰ কোনো ধৰণৰ এনেকুৱা অবাঞ্ছিত অসুবিধা বা অবাঞ্ছিত যি এনেকুৱা ধৰণৰ ধন হানি, অৰ্থক্ষয়, এইবিলাক ঝেমেলাৰ পৰা দূৰত থাকিব পাৰিব। ঠিক আছে, তো আশা কৰোঁ বন্ধুসকল মোৰ আজিৰ এই ভিডিঅ'ত কোৱা কথাখিনি আপোনালোকৰ কাৰণে লাভৱান হ'ব। আৰু যদি আপোনালোকে ভাবে যে লাভৱান হয় মোৰ এই ভিডিঅ'টো আপোনালোকৰ প্ৰতি, তেতিয়ালৈকে মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এনেকুৱা নতুন নতুন ধৰণৰ ভিডিঅ' বা নতুন নতুন ধৰণৰ তথ্য ভিডিঅ' আকাৰে মোৰ পৰা পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ বন্ধুসকল।